গাইজ নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ ফালে আছে আপোনালোকে সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ দুপৰীয়াৰ ভাগৰ ভাত পানী খাই মেলি আজৰি আৰু ইফালে বাপ বেটীয়ে গৈছে ফুৰিবলৈ ছোৱালীজনীয়ে চুৱেটাৰ পিন্ধা জানেনে গৈছে কলনীত মানে গাগী ডাইপাৰ শেষ হৈছে দেই তো বাপেকক কৈছোঁ বজাৰৰ পৰা আনিবলৈ পাহৰিলে এতিয়া মানে গৈছে আৰু ছোৱালীক লৈ আৰু এতিয়া মানে ক'ত মানে গৈ পালে গম নাপাওঁ ফোন কৰিছোঁ ফোনো উঠোৱা নাই এতিয়ালৈকে অহা নাই ছোৱালী ইফালে চুৱেটাৰ পিন্ধা সেয়ে মই ৰৈ আছোঁ আৰু এতিয়ালৈকে অহা নাই এইফালে ছোৱালী টোপনিও মাৰা নাই জানেনে আজি মানে খুৱাবলৈ চেষ্টা কৰিছিলোঁ খোৱা নাই আৰু এইফালে বাপেকক মানে কোচত থ'বলৈ ভাত খালে খাই মেলি এতিয়া ছোৱালীক লৈ ওলাই গৈছে আৰু যে অকণমান কলনীৰ পৰা আহোঁ ফোন কৰি আছোঁ ফোনো ৰিচিভ কৰা নাই মোৰ চিন্তা লাগিছে চুৱেটাৰ নিপিন্ধাকৈ এফালে মানে স্কুটি লৈ গৈছে আৰু কোচত লৈ স্কুটি চলাব পাৰে বাৰু চলাবলৈ হ'লেও মানে ভয় লাগে ন এতিয়ালৈকে আহিয়ে পোৱা নাই ফিল্ডত ফুটবল খেলি আছে সেই আৰু তো যে নহওক খাই মেলি ল'লোঁ আৰু মাছ বনাইছোঁ মৰিচা ঠাৰে বনাইছোঁ বোলে সদায় ৰন্ধা ভিডিঅ' কি কৰিম সেইকাৰণে ভাবিলোঁ দেৰিকৈ ব্লগটো ষ্টাৰ্ট কৰিম আৰু মৰিচা ঠাৰে মাছ বনাইছোঁ লোকেল মাছ আনিছোঁ দেউতাই আৰু তাৰপিছত উৰহি আলু ফুলকবি এইবোৰ ফ্ৰাই কৰিলোঁ দালি বনালোঁ তাৰপিছত আৰু কি বনাইছিলোঁ শিঙি মাছ অকণমান আছিলে মানে কিনে জানিছিলে দেউতাই সেই কেইটামান ৰৈ গৈছিলে যে পানী দি মানে জীয়াই ৰাখিছিলে সেই কেইটামান কাটি বাচি মই কাটিছোঁ বাৰু গা ধোৱাৰ আগতে কাটি বাচি ল'লোঁ সেইবোৰে বনোৱা মেলা হৈছে আৰু আজি তো আহক আহিলে ছোৱালীজনীক খুৱাব লাগিব এতিয়ালৈকে খোৱাই নাই এই যে 11টামান হৈছিলে সেই খোৱাই নাই জানেনে একদম আৰু যিটো শিৱৰাত্ৰি আমাৰ এই ইয়াতে শিৱৰাত্ৰি মানে পূজা পাতিব ল'ৰাবোৰে পানী কালি ৰাতিপুৱা চাওঁ ক'ত পানী ঢালোঁ পিয়া মানে কৈ আছে বৌ মোক মানে লৈ যাব বাৰু অকলে পানী নাঢালে তাৰপিছত ঠিক আছে যাম ছোৱালীজনী এতিয়া আহি পোৱা নাই যে সেয়ে মোৰ চিন্তা লাগি আছে জানে বাপ বেটি ছোৱালীজনী ভালে পাই আছে স্কুটি লৈ ফুৰাই আছে ভালে পাইছে তাৰো নাকান্দিব মানে এনেকৈ গোটেই দিন ফুৰাই থাকিলেও টেনশ্যন নাই দাদাও এইফালে 2-3 পাক মাৰি লৈ আহিলে এতিয়া বাপেকে লৈ গৈছেতো ঠিক আছে কিন্তু চুৱেটাৰ পিন্ধোৱা নাই যে সেয়ে মোৰ চিন্তা লাগিছে ঠাণ্ডা লাগি যাব কি ক'ম মা এইফালে পৰা গালি পাৰি আছে পিন্ধা যে কিয় লৈ যাব লাগে কম আহি পাইছেই নেকি বাপ বেটিকে আহি পালে এই চব এয়া নাহে বাপেকৰ আকৌ যাব আৰু যাব বাপেকৰ লগত মানে কি ক'ম পূৰা মজা পাইছে খুৱাব লাগিব চাওক এতিয়ালৈকে খোৱাই নাই দুপৰীয়াৰ পৰা সেই যে ৰাতিপুৱা হৈছিলে 11টামান সেই এতিয়ালৈকে খোৱাই নাই খুৱাব লাগে ইফালে ফুৰি আহিছে একপাক মাৰি আহিছে বাপেকৰ লগত তো যি নহওক আৰু ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই ভালকৈ দেখুৱাই কিনে দেখুওৱাৰ চেষ্টা কৰিম দেখুৱাও আৰু তাকে A few moments later. তো গাইজ আৰু এতিয়া আহিলোঁ পাকঘৰত অকণমান চাহ বনাই খাওঁ গাড়ীৰ কাৰণে খানা ৰেডি কৰি দি থৈ আহিলোঁ মায়ে কৈ আছে আৰু দেই দেউতা আছে দেউতা খালি টেনশ্যন নাই মায়ে ধুনীয়াকৈ খুৱাব পাৰিব উৎপাত নকৰিব দেউতাক কোচত দি মায়ে খুৱাব পাৰিব আৰু এইফালে মই চিৰা ভাজি কৰি মেলি ল'লোঁ অলৰেডি John. বিয়া আহিলে আজি মানে মই লাল চাহ খাম দেই গাখীৰ চাহ নাখাওঁ কফি নাখাওঁ আজি বহুত দিনৰ লাল চাহ আৰু চিৰা ভাজি ইয়াতে মানে ধুনীয়া আদা তাৰপিছত জলকীয়া দিছোঁ আৰু মোবাইলৰ ফ্লাছটো জ্বলা নাই কাৰণ মোৰ মানে চাৰ্জ নাই একেবাৰে অনলি ফৰ 15 নে 14% চাৰ্জ আছে 15% তলত হৈ গ'লে মোবাইলত মানে ফ্লাছ নহয় তো চাহ খাওঁ খাই মেলি মাৰ কাৰণে আগতে বনাব লাগিব তাৰপিছত মই অকণমান থওঁ আৰু মোৰ কাৰণে ৰঙা চাহ অকণমান থওঁ দেউতাকো দিলোঁ চিৰা ভাজি দেউতাক চিৰা ভাজি আকৌ ভাল পায় দেই মায়ে কৈছে অকণমান দেউতাক দিয়া দেউতাক কৈছে আমাৰ গৰম খাবলৈ ভাল লাগে ন দেউতাক দি থৈ আহিলোঁ তাৰপৰা এতিয়া বিয়াবলৈ নাখায় আৰু নাখালে নাই আৰু খাই নাই নাখালে বাচি গৈছে আৰু লাল চাহ খাবা
অল্প ওই দেখো না এটা কি বানাচ্ছে খাবলৈ মাংস খাব নাগালে অকণমান দিছোঁ আৰু চাহপাত অকণমান দিব লাগিব তো ছোৱালী ফালে আইতাকৰ লগত আছে আইতাকক চাহ দিম চিৰাটো মুড়ি কেইটামান দিব লাগিব কাৰণ তই চিৰা জলকীয়া সানিছোঁ যে ইয়াতে অকণমান জাল লাগিব আকৌ জলকীয়া খাই ন জাল খালে আকৌ বেছি জাল লাগিব গাখীৰখিনি দুপৰীয়া গৰম কৰা হোৱা নাই এতিয়া গৰম কৰিলোঁ অকণমান গাখীৰ থৈ দিছোঁ যোৱাকালি আকৌ পানী ধৰিব লাগিব যে কোনেও নেদেখাকৈ কাষলৈ যাম গাইছ আৰু এতিয়া টাইম 10:20 দেই আৰু গাখীৰ ফালে খোৱালোঁ টাইম মানে খোৱাই নাই ইমান সময় বাপৰে বাপ জোপত লগাইছে বহুত কষ্টে মষ্টে খোৱালোঁ তো বহুতে আহিছিলে মানে বহুতৰ ঘৰৰ ওচৰত শিৱৰাত্ৰি হৈ আছে পূজা তাৰপৰা খিচিৰি লৈ আহিছে দেই পঢ়ি লৈ আহিছে পিঠাও গৈছে মানে লৈ আহিছে আৰু খাই মেলি ল'লোঁ আৰু এতিয়া ৰাতিৰ কাৰণে অকণমান ভাত বনাই আছোঁ যিহেতু গাখীৰ বহাই থৈ গৈছিলোঁ দেই গাখীৰখিনি গৰম হৈ গৈছে মানে উতলি পৰি যাব গাখীৰ মানে সেই আৰু অকণমান যদি দূৰত গুচি যাওঁ ইমান উতলি পৰি যাব খোজে এনেই যদি ওচৰত থকা হয় মানে উতলিব নোখোজে সেই আৰু সমস্যা গাখীৰৰ ভাত হৈ আছে এইফালে আৰু দালিখিনি গৰম কৰি দিওঁ মাছ চব্জি গৰম কৰি দিওঁ আৰু যিটো আমাৰ মুৰ্গীৰ ঘৰ মানে গৰুৰ ঘৰ মুৰ্গীৰ ঘৰ বনোৱা হৈ গৈছে আৰু কালি দেখুৱাম আজি একেবাৰে দেখুৱাব পাহৰিলোঁ তাই মানে কৈছিলোঁ যে দেৰিকৈ হৈছে অলপ সেইকাৰণে মানে দেৰি হ'ল আৰু দুপৰীয়াটো খোৱা নাছিলে ইমান চেষ্টা কৰিলোঁ বাপেকে আহিলে এইফালে বাপেকেতো পটককৈ আহিছে বাৰু 11টামানতে আহিছোঁ গুৱাহাটীৰ পৰা অকণমান কাম অকণ ওলাই গৈছিলে যে আহে আকৌ যায় তেনেকৈ মানে দেৰি হ'ল আৰু পিনাকৰ আকৌ ছোৱালীক লৈ ফুৰাবলৈ গৈছিলে যে আমাৰ এইফালে কলনীত তেনেকৈ মানে দেৰি হ'ল ছোৱালীও হোৱা নাই তাই মানে আৰু কি গাড়ী দেখা পালেই মানে তাইক লৈ ফুৰাব লাগিব দাদাক দেখা পালেতো ৰক্ষাই নাই লৈ ফুৰাব লাগিব দাদাই মানে 2-3 পাকমান লৈ আহে আৰু আমাৰ কলনীত 2-3 পাকমান ফুৰাই লৈ আহে হ'লেও তাই মানে দাদাক কোচৰ পৰা নানামে আৰু এনেকুৱা অৱস্থা দেখা পালে টাটা বুলি একদম চুচৰি বাগৰি যাবই আৰু গাড়ীৰ ওচৰত তো যেনে বনাই মেলি লৈছোঁ আৰু অকল ভাত বনাইছোঁ দুপৰীয়া চব্জি আছে সেয়ে আৰু এতিয়া একো নবনাওঁ আৰু মানে এইফালে খিচিৰিও খাইছোঁ দেই একদম পেট ফুল হৈ আছে অকণমান খিচিৰি আছে একদম ধুনীয়া হৈছে খিচিৰি অকল খিচিৰি চব্জি দিয়া নাই এয়া চাওক খিচিৰি তো ইয়াৰ পৰাই আধা খালোঁ সেইকাৰণে ভাত অকণমানকৈ বনাইছোঁ আৰু দাদা আজি আছে মানে দাদাৰ বাৰ্থডে দেই দাদা আকৌ বাহিৰত আছে ফ্ৰেণ্ডৰ লগত বা ফোন কৰা নাই বাৰু এনেই ভাত নাখালে ফোন কৰি দিয়ে ভাত খাব চাগে বনালোঁ যদি মই খিচিৰি খাইছোঁ আৰু খাম আৰু খিচিৰিখিনি মানে ইমান ভাল হৈছে খাবলৈ খুৰা আছে এজন তেখেতে মানে বনায় আৰু দেই মানে আমাৰ দেউতাৰ ফ্ৰেণ্ড আৰু তেখেতে মানে বনাই তেখেতৰ ঘৰতে পূজা হৈছিলে আহিছে ৰাতিপুৱা নিমন্ত্ৰণ কৰি গৈছে তো আমি ভাবিছোঁ মই ভাবিছোঁ কালি হ'ব নেকি পূজা মানে আজি পূজা কৰি দিছে আৰু যিহেতু চতৰদশী লাগি গৈছে দিলে আৰু অকণমান বুট কেইটামান বিচাৰি থৈ দিওঁ ৰাতিপুৱা খাবলৈ দাদাও খায় আৰু ময়ো খাব লাগে ভাতৰ লগত অলপ পাহৰি যোৱা মই কেতিয়াবা পাহৰি যোৱা হয় জানেনে ৰাতিপুৱাতে পাহৰি যোৱা হয় তো মাও এইফালে মোৰ কাৰণে ৰৈ থাকে মই আকৌ মাৰ কাৰণে ৰৈ থাকোঁ মোৰ মন থাকিলে মই বিচাৰি দিওঁ আৰু মায়ে বিচাৰি দিয়ে সেয়া অৱস্থা মাৰ তো বনাই মেলি অলপ পিনাকো আহি আছে আকৌ গৈ আছে প্ৰিয় আছিলে বৌ ছোৱালীও আছিলে ইমান সময়ত এনেই কথা বতৰা পাতি আছিলোঁ সকলো সময়তো ভিডিঅ' বনোৱা সম্ভৱ নহয় আৰু সেই ভিডিঅ' বনোৱা নাই আৰু ভাত অকণমান আৰু দালিও গৰম হৈছে হৈ গৈ চলিতে মাছ চব্জিখিনি গৰম কৰি লওঁ দেউতাও আহিছে হাত হৈ গ'ল দিম আৰু দুপৰীয়া যি টোপনি হোৱা নাই দুদিন ধৰি দেউতাৰ টোপনি হোৱা নাই আৰু দুপৰীয়া মানে কাম কৰা মানুহ আছিলে যে তেনেকৈ মানে টোপনি মৰাব হোৱা নাই আৰু টোপনি মাৰিলে আকৌ কাম ৰৈ যায় যে দেখুৱাই দিব লাগে তো যে নহওক আজি ব্লগটো অকণমান শ্বৰ্ট হয় আৰু ভিডিঅ'টো যে এটা সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কাম পাৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকক তাকে বাই বাই গুড নাইট